নাম আনাৰুল ইছলাম মোহাম্মদ আনাৰুল ইছলাম। ঈদৰ দিনা ৰাতি মই ইয়াতে টকা গন্তি কৰি আছিলোঁ মোৰ ঘৰত 50,000 টকা। তেতিয়া মোৰ খুৰাৰ ল'ৰা দুজন আৰু মোৰ খুৰী আহি মোক জবৰদস্তি টকাটো ল'লে, মই দৌৰিছোঁ কাৰণে। তাৰপিছত সিহঁতে মোক জবৰদস্তি চুচুৰাই ইয়াতে লৈ আহিছে চোতালৰ সন্মুখত, আনি মোক হেঁচা মাৰিছে ডিঙিত আৰু এজনে মূৰত মাৰিছে। মোৰ চিঞৰ বাখৰ কৰি কাৰণে মোৰ ডিঙিত হেঁচা মাৰি ধৰি মোক মাৰি পেলাই জানে মাৰিবলৈ চেষ্টা কৰিলে। মোৰ মাইকী শুনা পাই আহিছে, সিহঁতে দৌৰি গুচি গ'ল টকাটো লৈ। তাৰপিছত মোৰ মাইকী চিঞৰ বাখৰ শুনোতে ৰাইজ ওলাই আহিলে আৰু ৰাইজৰ সন্মুখত মই ক'বলৈ বিচাৰিছিলোঁ। তেতিয়া আৰু ৰিটাৰ্ণ আহি মোৰ মাইকীক মাৰিছে ৰাইজৰ সন্মুখত, মোকো পানে মাৰিবলৈ ধমকি দিছে। এটা মাৰ্ডাৰ কৰিছে আৰু এটা মাৰ্ডাৰ কৰি পেলালে একো নহয়, আৰু মোক মাৰি মোৰ সম্পত্তি সিহঁতে জব্দ কৰিব বিচাৰে। মোৰ কোনো নাই, মই ইয়াতে অকলে থাকোঁ, মই মোৰ মাইকী। আৰু যোৱা 21 তাৰিখ মোৰ মা লুকাইছিলে, তেতিয়া মই ঘৰত আহিছিলোঁ। মই এইটো কাৰণে মই ঘৰৰ পৰা ক'তো ওলাই নাযায়। সিহঁতে গম পালে মই 4টা বজাত টকা লৈ অহাৰ টাইমত সিহঁতে কেনেকৈ গম পাইছে, সেইটো কাৰণে সিহঁতে মোক টকাটো লুটপাট কৰি লৈ গ'ল। এই হবিবুৰ ৰহমান, ৰহিমা খাতুন, ৰহিমা বেগম আৰু আফাতুল ইছলাম। আমাৰ নিজৰ পৰিয়াল, মোৰ খুৰা ল'ৰা দুজন আৰু মোৰ খুৰী। সিহঁতে গম পাইছে মই টকাটো লৈ হাততে, সিহঁতক কেনেকৈ গম পালে বাৰু। মই নগাঁও তেলীয়াপতি চাৰিৰ পৰা টকাটো লৈ আহিছিলোঁ, মোৰ ড্ৰাইভাৰ দি থৈ গৈছিলে। মই থানাত খবৰটো দিছোঁ, এজাহাৰ এটা দিছোঁ জুৰীয়া থানাত। জুৰীয়া থানাত মোৰ এজাহাৰটো যিদিনা লৈ গৈছোঁ সেইদিনাতো মোৰ এজাহাৰটো লেখা নাই। সিহঁতে জুৰীয়া হস্পিটেল পঠাইলে, জুৰীয়া হস্পিটেলত নগাঁও হস্পিটেলত পঠাইছে। তাৰপৰা আহিছিলোঁ ঘৰত ৰাইজ বহিছিলে। ৰাইজ বহাৰ পিছতে কৈছিল মীমাংসা কৰি দিবলৈ ৰাইজৰ হাতত মই মোৰ কথাখিনি ৰাখিলোঁ। ৰখাৰ পিছতে ৰাইজৰ কথা সিহঁতে মানা নাই। ৰাইজ উঠি গ'লে, তোমাৰ যিটো কৰিবলৈ ইচ্ছা আছে তুমি কৰি থাকা, আমাৰ কথা মানা নাই সিহঁতে। আৰু এবাৰ ড্ৰাগছ পেলাই থৈ গৈছিলে, এইটো মই ৰাইজৰ সময়ত কৈছোঁ। মই ঘৰত নাথকা সময়ত ড্ৰাগছ টকা কেইটামান পেলাই থৈ গ'ল, পুলিচ আহিছিলে সিহঁতৰ ঘৰত। তাৰপিছতে টকাকেইটা সিহঁতে আৰু ড্ৰাগছকেইটা মোৰ মাইকী পালে পোৱাৰ পিছতে মোৰ মাইকীৰ ভৰিত ধৰিছে মোৰ খুৰী, টকাটো লৈ গ'ল। মই এইটো মোৰ চাচাৰ খুৰাৰ লগত কথাটো পতাৰ পিছত মোৰ খুৰা ক'লে, মই মোৰ ডিঙিত দুখ পাইছোঁ, এইখিনি জেগাত দুখ পাইছোঁ, ইয়াতে আছে দুখ, এইটো হাতত দুখ পাইছোঁ। পুলিচে মোক ফোন কৰিছিলে যাবলৈ, এতিয়া মই যাম অলপ পিছত। মিডিয়াক ধন্যবাদ জনাইছোঁ। আৰু এই মিডিয়াৰ জৰিয়তে মই মোৰ ভাইটিয়ে যিখিনি কৈছে সেইখিনিৰ ওপৰত আমি চৰকাৰক আহ্বান যাতে উচিত তদন্ত কৰে, আৰু আমাৰ নগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয়, আমাৰ জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় যাতে নিৰপেক্ষ তদন্ত কৰি উচিত শাস্তি দিয়ে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু এইটো তেওঁলোকে আগৰ পৰা ষড়যন্ত্ৰ কৰি আছে। আমাৰ ইয়াত মানুহ নাথাকোঁ, আমি দূৰত থাকোঁ, মোৰ ভাইটিক সিহঁতে প্ৰাণী মৰাৰ বাবুকি দিছে আৰু মাৰিবও পাৰে, ঠিক নাই, কোনমতে আহি যায় ঠিক নাই। তেতিয়া এইখিনি তাক মাৰিব পাৰিলে গোটেই সম্পত্তি সিহঁতে পাব বুলি সেইটো আশাবাদী হৈ আছে। তেওঁলোকে মানে আমাৰ জামাতত ইয়াত যিমানখিনি মানে বেয়া কাম হয় সেইখিনি তেওঁলোকৰ লগত জড়িত। এইখিনি গোটেইখিনি তেওঁলোকৰ অভ্যাস, যিমান মানে মদ, ভাং, ড্ৰাগছ, বেয়া অপকৰ্ম চব লগত জড়িত হৈ আছে। এই মানুহখিনিয়ে এইকেইটা মানুহে আমাৰ ইয়াৰ পৰিৱেশটো বিনষ্ট কৰিছে। সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে উচিত তদন্ত কৰি দিয়ে, এইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। এমদাদুৰ ৰহমান, এই গাঁৱটোৰ নাম পূবচতিয়ান, আৰু আমাৰ পোষ্ট অফিচ তিনিচুকীয়াৰ পৰা PS জুৰীয়া।